বহুতে আমাক সুধি থাকে আমি চৰকাৰৰ একো ভাল বস্তু নেদেখুৱে নেকি আৰু ইয়াৰ বাবে সাংঘাতিক ধৰণে গালিও পাৰে একাংশই। যদি কেতিয়াবা কংগ্ৰেছৰ হৈ কওঁ তেতিয়া কংগ্ৰেছীৰ দালাল বুলি কয় আৰু যেতিয়া বিজেপিৰ কথা কওঁ বিজেপিৰ দালাল বুলি কয়। আচলতে আমি কাৰ দালাল এই কথাখিনি স্পষ্ট কৰিবৰ কাৰণেহে আজি 1 জানুৱাৰীত এই ভিডিঅ'টো কৰিলোঁ। কিয় আমি ভাল বস্তুবোৰ নেদেখোঁ? এতিয়া চাওক, আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি সাংবাদিকতাৰ নামতে পাৰ কৰিলোঁ। কেতিয়াবাই চাকৰিৰ বয়স পাৰ হ'ল। যিহেতুকে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত সুদীৰ্ঘদিন জড়িত আছিলোঁ, প্ৰায় 20 বছৰ কাল সক্ৰিয় সাংবাদিকতাত। আমাৰ অসম কাকতৰ দৰে কাকতত প্ৰায় 14 বছৰ জড়িত আছিলোঁ। সন্মানীয় আমাৰ অসম কাকতত হোমেন বৰগোহাঁই ছাৰক লগ পাইছিলোঁ, প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক পাইছিলোঁ, গৌতম শৰ্মা আদিৰ দৰে বিশিষ্ট সাংবাদিকৰ তত্ত্বাৱধানত আমি সাংবাদিকতা কৰিছিলোঁ। গতিকে সংবাদ ক্ষেত্ৰখনত জড়িত হৈ এটা কথাই অনুভৱ কৰিছোঁ, সাংবাদিকসকল সদায় ৰাইজৰ পক্ষত থাকিব লাগে। হয়তো কিছুমানে ক'ব ৰাইজ মানে কোন, তাক লৈ কথা আছে। কিন্তু এটা কথা স্পষ্ট যে চৰকাৰৰ গুণ গৰিমা বা ভাল কথাবোৰ প্ৰকাশ কৰিবলৈ চৰকাৰৰ এটা বিভাগ থাকে, ব্যাপক এটা বিভাগ, জনসংযোগ বিভাগ, যাৰ বাবে আপোনাৰ কোটি টকা খৰচ হয়। সেয়েহে সাংবাদিকৰ দায়িত্ব হ'ল কোনবোৰ বেয়া ক'ত কৰিবলগীয়া আছে, কোনবোৰ কৰাত ভাল হোৱা নাই, সেই খুঁটি নাতিবোৰ দেখুৱাই দিয়াটোহে সাংবাদিকৰ ধৰ্ম বুলি আগৰ পৰা ভাবি আহিছোঁ আৰু বৰ্তমানো সেই ধৰ্ম পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আমি সুবিধাবাদী সাংবাদিকৰ কথা ক'বলৈ যোৱা নাই। তেওঁলোকে সুবিধা লৈছে, ল'ব খুজিছে, লৈ আছে, লৈ থাকক। আপোনালোকে দেখিছে, ৰাইজে দেখি আছে কোনে কেনেধৰণে কম দিনতে নিজৰ সাংবাদিকতাৰ জীৱনটোত মানে সাংঘাতিক পৰ্যায়লৈ গৈছে, ব্যক্তিগত জীৱনৰ উত্থান হৈছে, সা সম্পত্তি হৈছে। তেওঁলোকে কৰি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু আমি কৰা নাই, নকৰোঁ। এইকাৰণে নকৰোঁ, জাতিৰ পক্ষত যিহেতুকে আগৰ পৰাই থকাৰ সিদ্ধান্ত লৈছিলোঁ, মানুহৰ পক্ষত যিহেতুকে আগৰ পৰাই থকাৰ সিদ্ধান্ত লৈছিলোঁ, সেইকাৰণে সাধাৰণ মানুহৰ লগত সাধাৰণ মানুহ হিচাপে থাকিব খোজোঁ। আৰু এই স্থিতি অনাগত সময়লৈকে এইকাৰণে লৈ যাম। কিমান দিন আছে আমাৰ হাতত? বেছিভাগ সময় গ'লেই। এতিয়াতো আৰু সাংঘাতিক কিবা এটা কৰাৰ সময় নাই, বয়সো নাই। যিহেতুকে ইমান দিন দেখিলোঁ, বুজিলোঁ, শুনিলোঁ, আৰু সেই দেখি শুনি বুজি উপলব্ধি কৰা বিষয়বোৰ নতুন ধৰণে সাধাৰণ জনতাৰ মাজলৈ লৈ যোৱাটো আমাৰ দায়িত্ব বুলি অনুভৱ কৰোঁ। কোনোবাই ভাল পাব পাৰে, কোনোবাই বেয়া পাব পাৰে, সেয়া তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ, আৰু তাত আমাৰ ক'বলগীয়া একো নাই। ভালক ভাল, বেয়াক স্পষ্টকৈ ক'ব পৰা সততা আৰু সাহসখিনি আমাৰ আছে। আৰু সেইবাবেই DKB ইফেক্ট নামৰ এই মঞ্চখন 3 বছৰ আগতে প্ৰতিষ্ঠা কৰিলোঁ। আৰু যদি যিসকলে মোক নাজানে তেওঁলোকক জনাই থৈছোঁ, ব্যক্তিগত পৰ্যায়ত যদি চাব যায়, আমিও ড্ৰাইভাৰ লৈ গাড়ী লৈ ঘূৰিব পৰা দক্ষতা ক্ষমতা আছে, কিন্তু সেই ব্যৱস্থাৰ মাজলৈ যাবলৈ মন নাই। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভাবুকি আহে, দমন কৰিব খোজে, হেঁচি ৰাখিব খোজে। আমি কিন্তু আমাৰ স্থিতিত অটল আছোঁ। আমি নিজেই একাধিক সাহিত্য সাংস্কৃতিক অনুষ্ঠানত সন্মুখৰ পৰা নেতৃত্ব দিছিলোঁ। গতিকে তাৰপিছত যদি কোনোবাই ক'ব পাৰে যে আমি কাৰোবাৰ চৰিত্ৰ হনন কৰিছোঁ, কাৰোবাক অন্যায় কৰিছোঁ, কাৰোবাক ব্লেকমেইল কৰিছোঁ, কওক, আনুষ্ঠানিকভাৱে সকলো কথা কওক, আৰু তাৰ পিছৰ পৰাই এই কথা কোৱা আমি বন্ধ কৰিম। আমি কিয় সাম্প্ৰদায়িক ৰাজনীতিত বিশ্বাস নকৰোঁ বা ভাল নাপাওঁ? এইকাৰণে নাপাওঁ, আজিৰ পৰা 15-20 বছৰ আগতে যেতিয়া আমাক বড়ো উগ্ৰপন্থীয়ে মাৰিবৰ কাৰণে গোটেই ৰাতি ঘৰত পহৰা দি আছিল 2 দিন, সেইখিনি সময়ত মই ইছলাম ধৰ্মী এগৰাকী ব্যক্তিৰ এখন দোকানত শুই নিজক বচাইছিলোঁ। এনেকুৱা বহুত অভিজ্ঞতা আছে। সেইকাৰণে মানৱীয় দৃষ্টিৰে সকলোবোৰ কথা চাবলৈ চেষ্টা কৰোঁ। জাতি ধৰ্ম সকলোবোৰ পৰিহাৰ কৰি তেওঁৰ মানৱতা কি এই কথাবোৰ চাবলৈ প্ৰয়াস কৰোঁ। এনেকুৱা দিনো গৈছে অসমৰ বিশিষ্ট ব্যক্তিও আমাৰ ওপৰত বিভিন্ন ধৰণৰ আক্ৰমণ কৰিছিল, কিন্তু আমি জয় হৈছিলোঁ কৰ্টত। এই বহুত কথা আছে। সেইকাৰণে জীৱনৰ সমস্ত অভিজ্ঞতাই আমাক এটা কথাই শিকাইছে, চিধা পথত যাব লাগে, প্ৰত্যাহ্বান নেওচি আগবাঢ়িব পাৰিব লাগিব। আৰু সেই আগবঢ়াৰ মানে সাহস থাকে সততাত, সেই আগবঢ়াৰ সাহস থাকে আপোনাৰ নিজৰ ওপৰত যদি আপুনি নিজে ঠিকে থাকে। আৰু আজিলৈকে আমি নিজে ঠিক থকা বুলি ভাবিছোঁ। আৰু সেইকাৰণে এটা সুখী পৰিয়াল থকাৰ পিছতো এই ধৰণে প্ৰত্যাহ্বানমূলক কামবোৰ কৰি আছোঁ, কৰি থাকিম। অনাগত সময়তো ইয়াৰ পৰা তিল মানুহ বিচলিত নহওঁ, যিমানে ভাবুকি নাহক। আৰু এই যে সদায় আমি স্থিতাৱস্থাৰ বিৰুদ্ধে আক্ৰমণাত্মক, তাৰো ভিত্তি আছে। কাৰণ আমি সুদীৰ্ঘ দিন এই কথাবোৰ লক্ষ্য কৰিছোঁ। আলফাৰ সহস্ৰ সংগ্ৰামখন দেখিছোঁ, আছু দেখিছোঁ, বিভিন্ন ধৰণৰ জাতীয় সংগঠনসমূহৰ লগত জড়িত হৈ তেখেতসকলৰ উত্থান পতান সকলোবোৰ বিষয়ে সাক্ষী হ'বলৈ সুযোগ পাইছোঁ। আৰু সেইকাৰণে তাৰ মাজত যিয়েই নাথাকক, ভালটো ভাল, বেয়াটো বেয়া, সি যিয়েই নহওক,
আৰু সেই কথাখিনি ক'ব পৰাৰ সাহস ৰাখিছোঁ, অনাগত সময়ত ৰাখি যাম। গতিকে প্ৰিয় দৰ্শক, ইয়াৰ পিছতো যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে, আমাক যদি কোনোবাই গালিৰে শেষ কৰি দিবলৈ মন আছে, আমি একো নকওঁ, গালি পাৰক। কেতিয়াবা খং উঠে, কিন্তু খং উঠিলেও নিজকে নিয়ন্ত্ৰণ কৰোঁ। এইকাৰণে নিয়ন্ত্ৰণ কৰোঁ, আমি জানো তেওঁলোকে কাৰ কাৰণে এইবোৰ কৰি আছে, কিয় কৰিবলৈ বাধ্য হৈছে, বা তেওঁলোকে যে গালি পাৰিছে, কিমান কথা জানি বুজি আমাক গালি পাৰিছে, সেই কথাখিনি বিশ্লেষণ কৰোঁ আৰু নিজকে নিয়ন্ত্ৰণ কৰোঁ। বহুতো সাংবাদিক বা বহুতো লেখক, বিশিষ্ট সমালোচকৰ কথা শুনি আমি ধ্বংস হৈ গ'লোঁ। যিখিনি সময়ত আমাৰ লগৰ ল'ৰা আপোনাৰ ডিব্ৰুগড় মেডিকেল কলেজলৈ যাব লাগিছিল, সেইখিনি সময়ত আমাৰ লগৰ ল'ৰা কাছিনলৈ গৈছে, ভূটানলৈ গৈছে। কথাবোৰ বুজক, আশা কৰোঁ কথাবোৰ বুজি পাব, আৰু যিসকলে বুজি নাপায় তাৰপিছতো যদি আমাক কিবা ক'বলগীয়া থাকে ক'ব পাৰিব। কেৱল এটা কথাই কওঁ, মানে কোনো কাৰণত নিজে ঠিক কৰা, নিজে নিৰ্মাণ কৰা এই পথটোৰ পৰা বিচলিত নহওঁ। মৃত্যু পৰ্যন্ত নিজৰ স্থিতিত অটল আছোঁ, থাকি যাম। যি মন যায় তাকে কৰক, ক'বলগীয়া নাই। সমাজখনৰ প্ৰতি, জাতিটোৰ প্ৰতি, মানুহখিনিৰ প্ৰতি এটা দায়িত্ব অনুভৱ কৰিছোঁ, আৰু এই দায়িত্বটো শেষ উশাহ থকালৈকে পালন কৰি যাম। ধন্যবাদ। জয় আই অসম।